Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ জীৱৰ প্ৰজনন ইয়াৰ পাৰ্ট 5 পঢ়িম। ইয়াৰ আগতে আমি অলৰেডি 5টা পাৰ্ট বনাইছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা, আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনোৱা হয় আৰু তোমালোকে জাষ্ট এটা ক্লিকহে কৰিব লাগে, প্লিজ কৰি দিবা। আৰু মোৰ চেনেলত এভৰি ৱেডনেছডে ফ্ৰাইডে আৰু সানডে তোমালোকে ভিডিঅ' পাবা, গতিকে বেল আইকন হিট কৰিবা যাতে ভিডিঅ' অহাৰ লগে লগে তোমালোকে নটিফিকেশ্যন পোৱা। তো আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আজিৰ আমাৰ টপিক হৈছে নিষেচনোত্তৰ কাল, পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্ট। তাৰমানে আমি কি পঢ়িছিলোঁ, যৌন প্ৰজনন তিনিটা ভাগত বিভক্ত হয়, তিনিটা ষ্টেপত হয়। প্ৰথমটো হৈছিল কি প্ৰাক নিষেচন, তাৰমানে নিষেচনৰ আগত কি হয়। তাৰপিছত আছিল কি নিষেচনত কি হয়, জনন কোষৰ মিলন কিদৰে হয় সেই বিষয়ে আমি পঢ়িছিলোঁ। এতিয়া থাৰ্ড হৈছে কি নিষেচনোত্তৰ কাল। নিষেচনোত্তৰ কালত তাৰমানে যেতিয়া জনন কোষৰ মিলন হ'ল, জনন কোষৰ মিলনৰ ফলত কি সৃষ্টি হয়, যোজন কোষৰ সৃষ্টি হয়। যোজন কোষৰ সৃষ্টি হোৱাৰ পিছত কি হয় সেই বিষয়ে এতিয়া আমি পঢ়িম। যৌন প্ৰজননৰ ফলত যোজন ৰেণু গঠন হোৱাৰ পাছত ঘটা ঘটনাসমূহক নিষেচনোত্তৰ কাল বুলি কোৱা হয়। মনত ৰাখিবা, প্ৰাক নিষেচন মানে কি যৌন প্ৰজননৰ আগত কি হয়, নিষেচন মানে কি পুংজনন আৰু স্ত্ৰীজনন কোষ কিদৰে মিলিত হয়, আৰু নিষেচনোত্তৰ কাল মানে কি যোজন কোষটো সৃষ্টি হোৱাৰ পিছত কি পৰিঘটনা হয় তাক নিষেচনোত্তৰ কাল বুলি কোৱা হয়। এতিয়া আমি চাওঁ যোজন ৰেণু, যাক জাইগট বুলি কোৱা হয় বা যোজন কোষ বুলিও কোৱা হয়। এতিয়া যিমান যৌন প্ৰজননকাৰী জীৱ আছে, প্ৰত্যেকটো যৌন প্ৰজননকাৰী জীৱে কি কৰে, দ্বিগুণ ক্ৰমজমযুক্ত যোজন ৰেণু বা যোজন কোষৰ সৃষ্টি কৰে। যেনেকুৱা আমি পাইছিলোঁ যে যেতিয়া কোষ বিভাজন হয়, কোষ বিভাজন হওঁতে যিবোৰ দ্বিগুণ ক্ৰমজমযুক্ত পিতৃ পুৰুষ থাকে, সিহঁতৰ যেতিয়া কোষ বিভাজন হয় টুৱাইচ এনটো কি হয়, হ্ৰাসাত্মক বিভাজন হৈ এন সংখ্যক ক্ৰমজমৰ সৃষ্টি হয়, আধা ক্ৰমজমৰ সৃষ্টি হয়। তাৰপিছত কি হয়, পিতৃৰ পৰা আধা ক্ৰমজম আৰু মাতৃৰ পৰা আধা ক্ৰমজম আহি পেলাই আকৌ এইটো দ্বিগুণ ক্ৰমজমযুক্ত এটা যোজন কোষৰ সৃষ্টি কৰে, হয়নে? গতিকে যিমান যৌন প্ৰজননকাৰী জীৱ আছে, প্ৰত্যেকটো যৌন প্ৰজননকাৰী জীৱেই যিটো যোজন কোষৰ সৃষ্টি কৰে সেইটো কি হয়, দ্বিগুণ ক্ৰমজমযুক্ত যোজন কোষৰ সৃষ্টি হয়। এতিয়া আমি লাষ্ট ভিডিঅ'ত কি পাইছিলোঁ, অন্তঃনিষেচন আৰু বহিৰ্নিষেচনৰ বিষয়ে পাইছিলোঁ। বহিৰ্নিষেচন এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনত কি হয়, যেতিয়া জীৱৰ যৌন প্ৰজননৰ সময় হয় এটা প্ৰাপ্তবয়স্ক সময়ত, তেতিয়া ই কি কৰে, নিজৰ যিটো যৌন অংগ থাকে সেই অংগটো ইহঁতে বাহিৰত ওলাই দিয়ে, দেহৰ বাহিৰত ওলাই দিয়ে। ছাপ'জ মাছে পানীত ওলাই দিয়ে, হয়নে? বেলেগ প্ৰাণীৰ বেলেগ ঠাইত ওলাই দিয়ে, বেছিভাগ পানীতে হয় বহিৰ্নিষেচন। গতিকে যেতিয়া ইহঁতে জনন অংগটো পানীত এৰি দিয়ে, তেতিয়া ইহঁতে শুক্ৰাণুটো পানীত এৰি দিয়ে। ঠিক তেনেদৰে স্ত্ৰীয়ে কি কৰিব, যিটো ইহঁতৰ কণী থাকে, কণী বা ডিম্বাণু, সেইটো ইহঁতে পানীত এৰি দিব। তাৰপিছত শুক্ৰাণু আৰু ডিম্বাণুৱে কি কৰিব, শুক্ৰাণু আৰু ডিম্বাণুৱে যিটো ইহঁতৰ নেজ থাকে, নেজৰ সহায়ত এটাই আনটোৰ কাষ চাপিব আৰু ইহঁতৰ নিষেচন হ'ব। ইয়াক কি বুলি কোৱা হৈছিল, বহিৰ্নিষেচন বুলি কোৱা হৈছিল। আৰু অন্তঃনিষেচন ছাপ'জ মানুহৰ ক্ষেত্ৰত হয়। অন্তঃনিষেচনত কি হয়, যেতিয়া ছাপ'জ এইটো হৈছে কি ডিম্বাশয় আৰু এইটো হৈছে ডিম্বনলী, আৰু ইয়াতে আছে ধৰা জৰায়ু, ইফালে তলৰ ফালে আছে কি যোনি। তো মানুহৰ ক্ষেত্ৰত কি হ'ব, যিটো ডিম্বাশয় আছে, ডিম্বাশয়ে কি কৰে, ডিম্বাণুটো ডিম্বনলীত এৰি দিয়ে। ডিম্বনলীত এৰি দিয়াৰ পিছত ইয়াৰ যিটো পুং থাকে, মতা থাকে, পিতৃ থাকে, সেইটোৱে কি কৰিব, ইয়াৰ যিটো শুক্ৰাণু আছে, শুক্ৰাণুটো কি কৰে, ইহঁতে ইয়াৰ যে যোনি আছে, যোনিৰ সহায়ত ইহঁতে ভিতৰৰ ফালে নিক্ষেপ কৰে। বুজি পালা, যোনিৰ সহায়ত ভিতৰৰ ফালে নিক্ষেপ কৰে। তাৰপিছত শুক্ৰাণুবোৰ কি কৰে, শুক্ৰাণুবোৰে ইহঁতৰ যে নেজ আছে, নেজৰ সহায়ত ভিতৰৰ ফালে গতি কৰে। তাৰপিছত ইয়াৰ বহুত শুক্ৰাণু কি হৈ যায়,
এইটো যে জনি আছে জনিত কিছুমান শুক্ৰাণু মৰি যায় তাৰপিছত ইয়াতে আহি জৰায়ুত কিছুমান শুক্ৰাণু মৰি যায় তাৰপিছত ডিম্বনলীৰ যে ৰাস্তা আছে ইফালে কিছুমান শুক্ৰাণু আহি পেলাই মৰি যায় তাৰপিছত কিছুমান শুক্ৰাণু এনেকুৱা থাকে য'ত নেজে নাথাকে কিছুমান শুক্ৰাণু হেল্ডি নাথাকে গতিকে সেইবোৰ ওপৰৰ ফালে আহিব নোৱাৰে গতিকে কম সংখ্যক শুক্ৰাণুহে কি কৰিব পাৰে ডিম্বাণুটোৰ ওচৰ চাপে আৰু তাৰ পৰা মাত্ৰ এটা শুক্ৰাণু আহি পেলাই ডিম্বাণুটোক নিষেচন কৰায় বুজি পালা এতিয়া যেতিয়া শুক্ৰাণুটো আহি পেলাই ডিম্বাণুটোৰ নিষেচন কৰাৰ লগে লগে ইয়াতে এটা ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হয় ডিম্বাণুটোৰ চাৰিওফালে এটা আৱৰণিৰ সৃষ্টি হয় যাৰ ফলত বাকী শুক্ৰাণু কিন্তু আৰু ডিম্বাণুৰ ভিতৰত সোমাব নোৱাৰে মাত্ৰ এটাহে সোমাব পাৰে মনত ৰাখিবা মাত্ৰ এটা শুক্ৰাণুৱেহে কি কৰিব পাৰে ডিম্বাণুটোক নিষেচন কৰাব পাৰে গতিকে বাকিবোৰ আৰু ইয়াতে সোমাব নোৱাৰে যেতিয়া এইটো ইয়াৰ ভিতৰত সোমাই গ'ল নহয় সোমাই যোৱাৰ পিছত ইহঁতৰ কি হ'ব যিটো শুক্ৰাণুৰ নেজ থাকে এনেকুৱা নেজটো ইয়াৰ পৰা নোহোৱা হৈ যাব মানে ছিগি যাব আৰু যিটো ডিম্বাণুৰ ৱাল আছে ডিম্বাণুৰ যিটো আৱৰণ আছে সাপোজ এইটো ডিম্বাণুৰ আৱৰণ আৰু ইয়াতে কি হ'ল শুক্ৰাণুটো সোমাই গ'ল ইয়াৰ নেজটো ছিঙি গ'ল আৰু ইয়াৰ ৱাল কি হৈ যাব মিলি যাব ফিউজ হৈ যাব আৰু ইয়াৰ ভিতৰত যে নিউক্লিয়াছ থাকে নিউক্লিয়াছটো জানাই কোষৰ যে মাজত নিউক্লিয়াছ থাকে শুক্ৰাণু আৰু ডিম্বাণু দুটাৰে নিউক্লিয়াছ এটা নিউক্লিয়াছ হৈ যাব আৰু তাৰ পৰা এটা নতুন যোজন কোষৰ সৃষ্টি হ'ব আৰু ই লাহে লাহে ভ্ৰূণৰ সৃষ্টি হ'ব গতিকে এইটো হৈছে কি অন্তঃনিষেচন এনেদৰে অন্তঃনিষেচন হয় এতিয়া যিটো যোজন কোষৰ সৃষ্টি হ'ল পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় এইটো যোজন কোষৰ বিকাশ কেনেকৈ হ'ব যোজন কোষটো বাঢ়িব কেনেকৈ সেইটো নিৰ্ভৰ কৰে কিহৰ ওপৰত জীৱটোৰ জীৱন চক্ৰ কেনেকুৱা জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰে যেনেকুৱা মানুহৰ কেঁচুৱা এটা বাঢ়িবলৈ সিহঁতে 9 মান্থ সময় লয় ঠিক তেনেদৰে কুকুৰে চাগে 6 মান্থ নে 3 মান্থ লয় তো বেলেগ জীৱৰ যিটো ভ্ৰূণৰ বিকাশ সেইটো বেলেগ ধৰণে হয় এইটো ডিপেণ্ড কৰে কি জীৱৰ জীৱন চক্ৰটো কেনেকুৱা ইয়াৰ চৰিত্ৰ কেনেকুৱা ই যিটো পৰিৱেশত আছে পৰিৱেশটো কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰে জীৱৰ নিম্ন স্তৰৰ জীৱ আছে যেনেকুৱা শেলাই ভেঁকুৰ এইবোৰৰ বহি নিষেচন হয় আৰু যিটো যোজন কোষ হয় সেইটো দেহৰ বাহিৰত সৃষ্টি হয় গতিকে দেহৰ বাহিৰত যেতিয়া যোজন কোষটো বাঢ়িবলৈ ধৰে তেতিয়া যোজন কোষটো কি হ'ব পাৰে ধ্বংস হৈ যাব পাৰে বেলেগ প্ৰাণীয়ে এটাক কৰিব পাৰে বা যোজন কোষটো শুকায়ো যাব পাৰে গতিকে এইবোৰৰ পৰা বচাবলৈ শেলাই ভেঁকুৰে ইয়াৰ চাৰিওফালে এটা ডাঠ আৱৰণিৰ সৃষ্টি কৰি দিয়ে যাতে যোজন কোষটো কি হ'ব পাৰে সেফ থাকিব পাৰে সুৰক্ষিত থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ মানে শেলাই ভেঁকুৰ এইবোৰৰ যোজন কোষটো অংকুৰিত হ'বলৈ তাৰমানে নতুন শেলাই বা ভেঁকুৰ এটাৰ সৃষ্টি হ'বলৈ ইহঁতে বহুত সময় লয় গতিকে ইয়াক ৰক্ষণাবেক্ষণ কৰাটো অতি দৰকাৰী হৈ পৰে সেইকাৰণে ইহঁতৰ যিটো পিতৃপুৰুষ থাকে পিতৃপুৰুষ শেলাই বা ভেঁকুৰ থাকে সেইটোৱে ইয়াৰ চাৰিওফালে এটা ডাঠ আৱৰণিৰ সৃষ্টি কৰি দিয়ে এতিয়া চোৱা এগুণ ক্ৰম'জমযুক্ত যিবোৰ জীৱ আছে হেপ্লন্টিক জীৱ বুলি কয় সেইবোৰ জীৱে কোষ বিভাজন কৰি পেলাই যেতিয়া নতুন এটা জীৱৰ সৃষ্টি কৰে নতুন যোজন কোষ বা যোজন ৰেণুৰ সৃষ্টি কৰে সেইটো কিন্তু এগুণ ক্ৰম'জমযুক্ত হয় ঠিক তেনেদৰে দ্বিগুণ ক্ৰম'জমযুক্ত জীৱে যেনেকৈ কোষ বিভাজন কৰি হাফ কৰি লয় যদিও সিহঁতে যেতিয়া যোজন কোষৰ সৃষ্টি কৰে সেইটো কিন্তু আকৌ দ্বিগুণ ক্ৰম'জমযুক্ত হয় তাৰমানে কি হয় এগুণ ক্ৰম'জমযুক্তৰ কি থাকে ক্ৰম'জমৰ সংখ্যা n সংখ্যক থাকিব লাগে গতিকে ইহঁতৰ যেতিয়া কোষ বিভাজন হৈ নতুন এটা যোজন কোষৰ সৃষ্টি হয় তাতে n সংখ্যকে থাকে যেনেকৈ নহওক n সংখ্যকে থাকিব আৰু ইয়াতে চাগে অযৌন প্ৰজননত এইটো বেছিকৈ হোৱা দেখা যায় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত যদিও টুৱাইচ এনটো হ্ৰাসাত্মক বিভাজন কৰি পেলাই n হৈ যায় কিন্তু ইয়াতে আকৌ দুটা প্ৰাণীয়ে ভাগ লয় যৌন প্ৰজনন হয় গতিকে দুটা n আহি পেলাই ইয়াতে কি কৰি দিয়ে আকৌ টুৱাইচ n গঠন কৰি দিয়ে তাৰমানে
যিবোৰ এগুণ ক্ৰমোজমযুক্ত জীৱ আছে সেইবোৰে এগুণ ক্ৰমোজমযুক্ত যোজন কোষৰ সৃষ্টি কৰে আৰু যিবোৰ দ্বিগুণ ক্ৰমোজমযুক্ত জীৱ আছে সেইবোৰ দ্বিগুণ ক্ৰমোজমযুক্ত জনন কোষৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমি পঢ়িম ভ্ৰূণৰ গঠন। ভ্ৰূণৰ গঠন কি? এতিয়া যোজন কোষৰ সৃষ্টি হ'ল। যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ হোৱা যি প্ৰক্ৰিয়া তাকে ভ্ৰূণৰ গঠন বুলি কোৱা হয়। তাৰমানে যোজন কোষটো যে সৃষ্টি হ'ল, এতিয়া যে লাহে লাহে বাঢ়ি বাঢ়ি এটা ভ্ৰূণত পৰিণত হ'ব, সেই প্ৰক্ৰিয়াটোকে ভ্ৰূণৰ গঠন বুলি কোৱা হয়। এতিয়া যিটো যোজন কোষ থাকে, যোজন কোষটোৰ কি হয়, বাৰম্বাৰ দৈহিক বিভাজন হয়। দৈহিক বিভাজন হৈ ই ভ্ৰূণত পৰিণত হয় আৰু ভ্ৰূণত যেতিয়া সিহঁতৰ কোষ বিভাজন হৈ থাকে, সেই কোষসমূহ বিভিন্ন চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতে পৃথকীকৰণ হয়। যেনেকুৱা আমি জানোৱে যে আমাৰ ভিতৰত যিবোৰ কোষ আছে, কোষবোৰে কি কৰে, লগ লাগি কলা গঠন কৰে আৰু কলাবোৰৰ পৰা এটা নিৰ্দিষ্ট অংগৰ সৃষ্টি হয়। গতিকে যিবোৰ কোষ সৃষ্টি হ'ব, বিভাজন হয়, সেই কোষসমূহে বিভিন্ন কাৰ্য অনুসৰি সিহঁতে ভাগ হৈ যাব। যেনেকুৱা আমাৰ পাকস্থলীৰ কাৰ্য কৰাৰ কাৰণে সিহঁতে যিবোৰ কোষ থাকিব সেইবোৰ ভাগ হৈ যাব, সেইটোৱে পাকস্থলী বনাব। তাৰপিছত পোনপ্ৰথমতে ভ্ৰূণত মানুহৰ ক্ষেত্ৰত ভ্ৰূণটোৰ কি হয়, হাৰ্টৰ সৃষ্টি হয়, হৃদপিণ্ড গঠন হয়। গতিকে হৃদপিণ্ডৰ যিবোৰ কোষ থাকিব সেইবোৰ পৃথক হৈ গৈ পেলাই হৃদপিণ্ড গঠন কৰিব। গতিকে কোষসমূহ সিহঁতৰ চৰিত্ৰ অনুসৰি, তাৰমানে কাম অনুসৰি ইহঁতে ভাগ ভাগ হৈ যায়। এতিয়া চব ভ্ৰূণৰ যিটো কোষ বিভাজন হয়, এইটো কেনেদৰে হয়? এইটো ধৰা কি হয়, ডিম্বাক হয়, এইটো হৈছে কি ডিম্বনলী, ইয়াতে আছে কি জৰায়ু। এতিয়া ডিম্বাশয়ে কি কৰে, ইয়াতে ডিম্বাণুটো এৰি দিয়ে। তাৰপিছত ইয়াৰ পৰা কি আহে, ইয়াৰ পৰা আহে শুক্ৰাণু। শুক্ৰাণুটো আহি পেলাই ইয়াতে যোজন কোষৰ সৃষ্টি কৰে। এইটো যোজন কোষ কি হ'ব, ইয়াতে যেতিয়া যোজন কোষটো আছে, এইটো সময়ত যোজন কোষটো প্ৰথমতে এটা কোষযুক্ত থাকে, মাত্ৰ এটা কোষ থাকে ইয়াতে। বুজি পালা? মাত্ৰ ওৱান চেল থাকে যোজন কোষত প্ৰথমতে। তাৰপিছত এইটোৱে কি কৰিব, কোষ বিভাজন কৰিব। কোষ বিভাজন কৰিব আৰু আগৰ ফালে আগবাঢ়িব। আগবাঢ়ি ক'ত আহিব, জৰায়ুত আহিব। আৰু আমি জানো যে মানুহৰ যিটো কেঁচুৱা থাকে, সেইটো জৰায়ুত ইহঁতৰ বৃদ্ধি হয়। গতিকে জৰায়ু আহি পাবলৈ ইহঁতৰ কি লাগে, 4 পৰা 5 দিন সময় লাগে। গতিকে 4-5 দিন ইহঁতে ডিম্বনলীত বিভাজন হৈ থাকে। ডিম্বনলীত ইহঁতে বিভাজন হৈ থাকে আৰু তলৰ ফালে ইফালে আহি থাকে। আহি জৰায়ু পাওঁতে ইহঁতে 4 পৰা 5 দিন সময় লয় আৰু ইয়াতে ইহঁতে কিছু সংখ্যক ডাঙৰ হয়। আৰু এইটো যিটো জৰায়ুৰ ৱাল থাকে, জৰায়ুৰ ৱালৰ লগত ইহঁতে লাগি ধৰে আৰু ইহঁতৰ কোষ বিভাজন হৈ লাহে লাহে সিহঁতে ডাঙৰ হ'বলৈ ধৰে। তো ভ্ৰূণত কি হয়, কোষ বিভাজনৰ ফলত কোষৰ সংখ্যা বৃদ্ধি হয় আৰু পৃথকীকৰণ হোৱা গোটেই এটা নিৰ্দিষ্ট ৰূপ লৈ জীৱৰ কিছুমান কলা আৰু অংগৰ গঠন কৰে। এতিয়া যে ইহঁতে যে কি হ'ল, জৰায়ুৰ ৱালৰ লগত লগ লাগিলে, এতিয়া ইহঁতৰ বহুত ৰেপিডলি কোষ বিভাজন হ'ব। কোষ বিভাজন হৈ ইহঁতৰ যিটো কোষ থাকিব, কোষবোৰে লগ লাগি প্ৰথমতে কি গঠন কৰিব, কলা গঠন কৰিব আৰু কলাবোৰে কি কৰিব, এটা নিৰ্দিষ্ট অংগ গঠন কৰিব। যেনেকুৱা মই কৈছোঁ, প্ৰথমে হৃদপিণ্ড হয়, গতিকে প্ৰথমে হৃদপিণ্ডৰ গঠন কৰিব। তাৰপিছত হাত, ভৰি, চকু, নাক, কাণ, আমাৰ পেটৰ ভিতৰত যিবোৰ অংগ আছে, পাকস্থলী, তাৰপিছত আমাৰ আছে কিডনী, এইবোৰ অংগসমূহ লাহে লাহে ইহঁতে কি হৈ থাকিব, ছেপাৰেট হৈ থাকিব, কোষ বিভাজন হৈ থাকিব, কোষ পৃথকীকৰণ হৈ থাকিব আৰু বেলেগ বেলেগ কোষসমূহ লগ লাগি কলা আৰু নিৰ্দিষ্ট অংগৰ সৃষ্টি কৰি গৈ থাকিব। এতিয়া কিছুমান প্ৰাণী আছে, আমি পালোঁ যে যাৰ যিটো যোজন কোষ হয়, এইটো দেহৰ বাহিৰত হয়। কিছুমান আছে য'ত মাতৃদেহৰ ভিতৰত হয়। তাৰপিছত কিছুমান প্ৰাণী এনেকুৱা আছে যি নিষেচন নোহোৱাকৈ কণী বা সন্তান জন্ম দিব পাৰে আৰু কিছুমান আছে যিয়ে নিষেচন হোৱাৰ পিছতহে কণী বা সন্তান দিব পাৰে। গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ডিম্বজ, এটা হৈছে জৰায়ুজ। এতিয়া ডিম্বজ
যিবোৰ প্ৰাণীয়ে তাৰমানে কণী পাৰে সেইবোৰ প্ৰাণীক ডিম্বজ বুলি কোৱা হয় আৰু কণীটোৰ পৰা লাহে লাহে সন্তান জন্ম হয় সেইবোৰক ডিম্বজ বুলি কোৱা হয়। যেনেকুৱা সৰীসৃপ আছে, সাপবোৰ যে আছে, তাৰপিছত চৰাই আছে, এইবোৰে কি কৰে, এইবোৰে কণী পাৰে আৰু কণীটো যিটো কণী থাকে সেইটোৰ চাৰিওফালে এটা চুনাকাৰ খোলা থাকে আৰু এটা নিৰ্ভৰযোগ্য পৰিৱেশত সিহঁতে নিৰ্ধাৰিত সময় জুৰি উমনি দিয়াৰ পিছত পোৱালি ওলাই আহে। তাৰমানে সৰীসৃপ যিবোৰ আছে, চৰাই জাতীয় যিবোৰ প্ৰাণী আছে, সেইবোৰত আমি দেখিছোঁ ঘৰত যিবোৰ হাঁহ কুকুৰা থাকে নহয় আমাৰ, সিহঁতে যেতিয়া কণী পাৰে কণীটোৰ চাৰিওফালে যে এটা বগা চুনাকাৰ, মানে কি চূণ কেনেকুৱা বগা হয়নে, গতিকে বগা ৰঙৰ আমি এটা আৱৰণ দেখিবলৈ পাওঁ। আৰু কুকুৰা বা হাঁহ যিটো আমাৰ ঘৰত থাকে বা যদি তোমালোকে গাঁৱত ক'ৰবাত গৈছা দেখা পাইছা যে যিটো মাতৃ থাকে সেইটোৱে বহু সময়লৈকে তাক উমনি দি থাকে আৰু উমনি দিয়াৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পিছতহে সিহঁতে পোৱালি জন্ম দিব পাৰে আৰু নিৰ্ভৰযোগ্য পৰিৱেশ হ'ব লাগে। তাৰমানে তাক তুমি ডিষ্টাৰ্ব কৰিব নোৱাৰা, কুকুৰা বা হাঁহটো যেতিয়া উমনি দেখে ডিষ্টাৰ্ব কৰিব নোৱাৰি আৰু এটা ভাল পৰিৱেশত সিহঁতক ৰাখিব লাগে, তেতিয়াহ'লেহে সিহঁতে পোৱালি জন্ম দিব পাৰে। আনহাতে যিটো জৰায়ুজ প্ৰকাৰ আছে, ইয়াতে কি হয় সেইটো দেখিবলৈ পোৱা যায়, যিবোৰ এইটোত মানে কি হয়, জৰায়ুজত যিবোৰ প্ৰাণীয়ে সন্তান জন্ম দিয়ে, পোৱালি জন্ম দিয়ে, কণী নিদিয়ে, সিহঁতে ডাইৰেক্ট পোৱালিহে ভিতৰৰ পৰা ওলাই দিয়ে, সেইবোৰক কি বুলি কোৱা হয়, জৰায়ুজ বুলি কোৱা হয়। জৰায়ুজ প্ৰাণীসমূহ হৈছে যেনেকুৱা মানুহ, তাৰপিছত গৰু ছাগলী, যিমান স্তন্যপায়ী প্ৰাণী আছে সেইবোৰৰ কি হয়, যিটো পোৱালি থাকে পোৱালিটো মাতৃদেহৰ ভিতৰতে বিকাশ হয়। তাৰমানে যোজন কোষটো সৃষ্টি হয়, যোজন কোষৰ পৰা ভ্ৰূণৰ পৰা এটা নতুন জীৱ, গোটেইখিনি বস্তু মানুহৰ দেহৰ ভিতৰত বা স্তন্যপায়ী প্ৰাণীৰ দেহৰ ভিতৰত হয়। যেনেকুৱা আমি মানুহৰ দেখা পালোঁ কেনেদৰে এটা কোষযুক্ত যোজন কোষটো বিভাজন হৈ এটা সম্পূৰ্ণ পোৱালিত পৰিণত হয়, ঠিক তেনেদৰে গোটেই স্তন্যপায়ী প্ৰাণীৰে যিবোৰ জৰায়ুজ প্ৰাণী হয় সেইবোৰৰ পোৱালিবোৰ মাতৃদেহৰ ভিতৰতে সিহঁতে ডাঙৰ দীঘল হয়। এটা নিৰ্দিষ্ট সময়ৰ পাছত পূৰ্ণ বিকাশিত মাতৃদেহৰ পৰা সন্তান ভূমিষ্ঠ হয় আৰু জৰায়ুজত কি হয়, এটা নিৰ্দিষ্ট সময়ৰ পিছত যিটো সন্তান থাকে সন্তানটো ভূমিষ্ঠ হয়, মানে ভূমি মানে কি মাটি, তাৰমানে পৃথিৱীত ওলাই আহে এটা নিৰ্দিষ্ট সময়ৰ পিছত। আৰু যিহেতু জৰায়ুজত কি হয়, সন্তানৰ যিটো বৃদ্ধি বিকাশ সেইটো পেটৰ ভিতৰতে হয়, দেহৰ ভিতৰতে হয়, সেইকাৰণে এইবোৰ সন্তান জীয়াই থকাৰ সম্ভাৱনাটো বেছি থাকে, কাৰণ মাতৃয়ে নিৰ্দিষ্ট ধৰণৰ এটা পেৰেণ্টেল কেয়াৰ থাকে, সকলো প্ৰাণীৰে নহয় এটা পেৰেণ্টেল কেয়াৰ থাকে, তাৰমানে যিবোৰ পিতৃ মাতৃ থাকে সেইবোৰে ইয়াৰ কি লয়, কেয়াৰ লয়। গতিকে যেতিয়া পেটৰ ভিতৰত থাকে গতিকে মাতৃয়ে এটা ভাল ধৰণে কেয়াৰ ল'ব পাৰে ইয়াক, বা বেলেগ জীৱ জন্তু ইয়াক নষ্ট কৰিব নোৱাৰে, বেলেগ কিবা ইহঁতক এটাক কৰিব নোৱাৰে, গতিকে ইহঁতে বহুত বেছি ছেফ হয়। কিন্তু যিবোৰ ডিম্বজ আছে সিহঁতৰতো কণী বাহিৰত থাকে, গতিকে পোৱালি জন্ম দিয়ালৈকে সিহঁতৰ যিটো জীয়াই থকাৰ চান্স সেইটো কমি আহে। আমি এতিয়া প্ৰাণীৰ কৰিলোঁ, এতিয়া আমি উদ্ভিদৰ কৰোঁ। উদ্ভিদৰ যিবোৰ সপুষ্পক উদ্ভিদ আছে, সপুষ্পকৰ মানে হৈছে কি ফুল ধৰা যিবোৰ উদ্ভিদ আছে সেইবোৰৰ জনন কোষটো ক'ত হয়, ডিম্বকৰ ভিতৰত সৃষ্টি হয়। আমি পাইছিলোঁ যে যেতিয়া পৰাগযোগ হয়, পৰাগযোগৰ দ্বাৰা যেতিয়া যৌন প্ৰজনন হয় উদ্ভিদৰ, তেতিয়া কি হৈ যায়, যিটো পুংজনন কোষ থাকে সেইটো কি হয়, স্ত্ৰী জনন কোষত আহে, স্ত্ৰী জনন কোষত আহিলে এটা পৰাগৰেণুৰ সৃষ্টি হয়, সেইটোৰ দ্বাৰা যিটো পুংজনন কোষ থাকে সেইটো ক'ত আহি পায়, সেইটো ডিম্বকত আহি পায় আৰু ডিম্বকত পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয়, হয়নে? গতিকে যিটো যজন কোষ সেইটো ক'ত সৃষ্টি হ'ব, তেতিয়াহ'লে ডিম্বকত সৃষ্টি হ'ব। আৰু যেতিয়া সিহঁতৰ নিষেচন হয়, তাৰমানে পুং আৰু স্ত্ৰী জনন কোষ যেতিয়া মিলি যায়, তেতিয়া ইহঁতৰ যিবোৰ বৃত্তি থাকে, ফুলৰ পাহি থাকে, এইবোৰ পুংস্তবক থাকে, এইবোৰ সকলোখিনি সুলকি পৰে, তাৰমানে গোটেইখিনি শুকাই পেলাই পৰি যায়। আৰু যিটো স্ত্ৰী স্তবক থাকে সেইটোহে মাত্ৰ উদ্ভিদজোপাৰ লগত লাগি থাকে। আৰু যিটো যোজন কোষ থাকে, যোজন কোষটো কি হয়, ভ্ৰূণলৈ ৰূপান্তৰিত হয় আৰু ডিম্বাণুটো বীজলৈ বিকাশিত হয়।
এতিয়া চোৱা গোটেইখিনি পৰি যায়, পুংস্তবক যিমান যি থাকে বৃত্তি পাহি গোটেইখিনি পৰি যায়, অকল যোজন কোষটো ভ্ৰূণলৈ ৰূপান্তৰিত হয় আৰু ডিম্বাণুটো বীজলৈ ৰূপান্তৰিত হয়। তাৰপিছত যাতে ভ্ৰূণটো বেয়া হৈ নাযায় আৰু ফললৈ ৰূপান্তৰিত হ'ব পাৰে, সেইকাৰণে ইয়াৰ চাৰিওফালে এটা আৱৰণিৰ সৃষ্টি হয় যাৰ নাম হৈছে ফলত্বক। ভ্ৰূণকোষটো ফললৈ বিকশিত হয়, যিয়ে সুৰক্ষাৰ বাবে এখন ডাঠ আৱৰণিৰ সৃষ্টি কৰে যাৰ নাম হৈছে কি ফলত্বক। আমি যে ফল খাওঁ, ফলৰ ভিতৰত যে গুটি থাকে নহয়, সেইটো গুটিৰ চাৰিওফালে যিটো বস্তু থাকে সেইটোৱে হৈছে কি ফলত্বক, যাক আমি খাই পেলাওঁ হয়নে। সেইটো কিয় ৰাখে উদ্ভিদে, সেইটো কিয় বনায়, যাতে এই ভিতৰত যিটো বীজ আছে গুটি আছে, গুটিটোক যাতে ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ কাৰণে বনোৱা হয়। আৰু যিটো সময়ত যদি আমি ফলটো নাখাওঁ তেতিয়াহ'লে গছতে থাকিব আৰু এটা সময়ত কি হৈ যাব, এই ফলত্বকটো ফাটি যাব, ফাটি যোৱাৰ ফলত বীজৰ বিস্তাৰণ হ'ব, ডিছপজেল হ'ব, বীজবোৰ পৰি যাব। বীজবোৰ যেতিয়া পৰিব, যদি তাতে সিহঁতে অনুকূল পৰিৱেশ পায়, যিমানখিনি টেম্পাৰেচাৰ লাগে, উষ্ণতা লাগে, পানী লাগে, বতাহ লাগে, যেতিয়া সিমানখিনি সিহঁতে পাব, অনুকূল পৰিৱেশ পাব, তেতিয়া বীজৰ পৰা এটা নতুন উদ্ভিদৰ জন্ম হ'ব। বুজি পালা এতিয়া প্ৰাণী আৰু উদ্ভিদত কি ধৰণে যৌন প্ৰজনন হয়। গতিকে আমাৰ চেপ্টাৰ ইয়াতে কমপ্লিট হৈছে। আমি নেক্সট ভিডিঅ'ত চেপ্টাৰৰ সাৰাংশ পঢ়িম আৰু সাৰাংশটো পঢ়া অতি ইম্পৰ্টেণ্ট, এইটো তাৰমানে গোটেই চেপ্টাৰটো এটা ৰিভিজন আহি যায়। তো ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।